নমস্কাৰ শ্ৰোতাসকল সংসদৰ দুটা সদনৰ পৰা অষ্টম দৰমহা আয়োগক গঠনক লৈ শেহতীয়া খবৰ আৰু হেহে আমি আপোনালোকক পোনে ৰাজ্যসভাৰ পৰা কি উত্তৰ আহিছে আনহাতে লোকসভাৰ পৰা কি উত্তৰ আহিছে সেই দুটা সদনৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ অষ্টম দৰমহা আয়োগৰ ওপৰত কি উত্তৰ দিছে হে আমি আপোনালোকক দেখুৱাম প্ৰথমতে আমি আপোনালোকক দেখুৱাইছে ইয়াত হ'ব ৰাজ্যসভাৰ পৰা ৰাজ্যসভাৰ পৰা উত্তৰ আহিছে যোৱা 3 ডিচেম্বৰ তাৰিখে আৰু ইয়াৰ পিছত আমি আপোনালোকক লোকসভাৰ উত্তৰটো দেখুৱাম আৰু এই ৰাজ্যসভাত অষ্টম দৰমহা আয়োগ গঠন সম্বন্ধে শ্ৰী জাভেদ আলী খান আৰু শ্ৰী ৰামজিল লাল সুমনে আপোনাৰ বিত্ত বিভাগক প্ৰশ্ন কৰিছে যে এয়া 2025 চনত আপোনালোকে এই নম্বৰটো চাব যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ তেওঁলোকৰ বাজেটত অষ্টম দৰমহা আয়োগ গঠন কৰিব নেকি আৰু যেটো ফেব্ৰুৱাৰীত বাজেট আছে আৰু ইয়াৰ উত্তৰটো পোনে দিছে ইয়া চাব আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনৰ বিত্ত বিভাগৰ মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে কৈছে যে বৰ্তমান সময়ত চৰকাৰৰ হাতত কোনো ধৰণৰ প্ৰপ'জাল নাই অষ্টম দৰমহা আয়োগ গঠন কৰাক লৈ আৰু যেটো উত্তৰ দিছে আপোনাৰ হেয়া ৰাজ্যসভাৰ পৰা দিছে আৰু এইবাৰ আমি দেখুৱাম এয়া চাওক লোকসভাৰ পৰা কি উত্তৰ আহিছে আৰু লোকসভাৰ পৰা এয়া যোৱা 9 ডিচেম্বৰ তাৰিখে শেহতীয়া উত্তৰ আহিছে আৰু ইয়াতে শ্ৰী জয়প্ৰকাশ শ্ৰী আনন্দ বাহাদুৰিয়াই প্ৰশ্ন কৰিছে আৰু এই লোকসভাৰ পৰা আপোনাৰ উত্তৰ দিছে পংকজ চৌধুৰীদেৱে আমি ইয়াত চাব তলত লাল আণ্ডাৰলাইন দেখুৱাইছোঁ যে বৰ্তমান সময়ত চৰকাৰৰ হাতত অষ্টম দৰমহা আয়োগ গঠন কৰাক লৈ তেনেকুৱা কোনো ধৰণৰ আপোনাৰ বিবেচনা কৰা হোৱা নাই বুলি ইয়াতে জনাইছে আৰু হেহে আমি আপোনালোকক লোকসভা আৰু ৰাজ্যসভা দুটা সদনৰ উত্তৰ আমি আপোনালোকক দেখুৱাইছোঁ ইয়াৰ পিছত আপোনাৰ বাজেট অধিৱেশনত আপোনাৰ কৰ্মচাৰী সংগঠনৰ লগত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ বৈঠক আছে আৰু য'ত অষ্টম দৰমহা আয়োগৰ দিনত ভাল খবৰ যেতিয়াই আপুনি প্ৰকাশ পাব আপোনালোকে সৰ্বপ্ৰথমে আমাৰ চেনেলটোৰ জৰিয়তে হেয়া পাবলৈ সক্ষম হ'ব কাৰণে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ